IAS 2018 চনত যেটো এক্সামিনেশন হৈছিল একাউন্ট অ্যাসিস্ট্যান্ট বা জুনিয়র অ্যাসিস্ট্যান্ট থার্ড গ্রেড এক্সামিনেশন হয় গ্রেড থার্ড তার প্রশ্ন পেপার হয় 100টা টোটাল প্ৰশ্ন আছিল তাৰে 25টা কোৱেশ্চন ইংলিছৰ পৰা আহিছিল আৰু হে 25টা কোৱেশ্চন ইয়াত যিবিলাক কোৱেশ্চন আছে সকলো মোট 25টা কোৱেশ্চন এ ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসৰ 2018 জুনিয়ৰ এসিস্ট্যান্ট অৰ্থাৎ গ্ৰেড 3ৰ পোষ্টৰ হয় গোটেইবিলাক প্ৰশ্ন আগতে আহিছে প্ৰিভিয়াছ ইয়াৰ গতিকে প্ৰতিটো প্ৰশ্ন ভালকে চাও কাৰণ এক্সাম অলৰেডি 15 তাৰিখে হ'ব বুলি ঘোষণা কৰা হ'ল গতিকে ভালকে চাও আৰু প্ৰিপাৰেচন চলাই যাও প্ৰথমটো আমাৰ আছিল যে what is the synonym of occupation occupational synonym কি হয় সমাৰ্থক শব্দ কি হয় synonym মানে সমাৰ্থক শব্দ স্পেস জব ভিলেজ আৰু প্ল্যান্টেশন দিয়া আছে এটো আপোনালোকে সকলোৱে পাৰিব যে অকুপেশন তোমাৰ অকুপেশন কি আপোনাৰ অকুপেশন কি বুলি মই প্ৰশ্ন সোধালে বা ফৰ্ম ফিল আপ কৰোতে লিখা থাকে আপোনাৰ অকুপেশন কি হয় তেতিয়া আমি তাৰ মানে আমাৰ চাকৰি কি হয় ৰিলেটেড তেনেকুৱা নাম বুজাইছে কি কৰো আমি জীৱন নিৰ্বাহৰ কাৰণে সো অপচন বি টু কাৰেক্ট আনসাৰ হ'ব জব ঠিক আছে তাৰ নেক্সট আপোনালোকে চাওক যে what is the plural of handkerchief handkerchief for plural form কি হয় বহু বচনটো কি হয় কোনটো কাৰেক্ট হ'ব চাও যদি হেকত ief থাকে তেতে f ৰ ঠাইত আমি ves লিখো f ৰ ঠাইত ves ইয়াত আছে কিন্তু ইয়াত চেঞ্জ কৰি দিলে i নাই ei কৰি দিলে গতিকে এটো ৰং হৈ যাব es নালাগে এটো ৰং হৈ যাব ঠিক আছে ইয়াতো i ei কৰি দিলে এটো ৰং হৈ গল গতিকে অপচন সি টো কাৰেক্ট হৈ যাব অৰ্থাৎ s টা লগাই দিব হয় ves আহিব handkerchiefs এফৰ এট ভিএস আহিব নহলে লাষ্টত এস এটা আহি যাব এ লাষ্টত এস এটা আহিছে গতিকে অপচন সি টো কাৰেক্ট হৈছে যদি ভিএস থাকিলে ভিএস কাৰেক্ট হয় কিন্তু আগত আই এ থাকিব ইআই হৈ নাযায় বুজি পাইছে নিশ্চয় সো অপচন সি টো কাৰেক্ট আনসাৰ হৈছে handkerchiefs তাৰ নেক্সট চাওক যে what is the antonym of cautious cautiousৰ antonym অৰ্থাৎ বিপৰীত শব্দ synonym মানে হল সমাৰ্থক শব্দ antonym মানে বিপৰীত শব্দ কি বুলি কৈছে ইয়াত অপচন দিয়া আছে secret মানে এটো secret মানে সিক্ৰেট নহয় এটা সেক্ৰেট মানে পবিত্ৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু কচিয়াস মানে অলমান জনে কেয়াৰফুল হয় অৰ্থাৎ কচিয়াসৰ সিনোনিম সমাৰ্থক শব্দটো কেয়াৰফুল বুজায় গতিকে ইয়াৰ বিপৰীত শব্দটো কি হ'ব কেয়াৰলেছ হ'ব অৰ্থাৎ অপচন বি টু কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে অপচন বি টু আৰু টেৰিবল লগত কোনো সম্পৰ্ক নাই টেৰিবল মানে হ'ল ভয়ানক লগতে ফ্ৰাইটেনিং মানে হ'ল ভয় খোৱা ডৰানা ভয় খোৱা বুজায় গতিকে এইবিলাকৰ কোনো সম্পৰ্ক নাই অৰ্থাৎ অপচন বি টু কাৰেক্ট আনসাৰ হ'ব কচিয়াস মানে হ'ল অলপমান কেয়াৰফুল কেয়াৰ কৰা আৰু অপচন বি টু তাৰ বিপৰীত শব্দ হৈছে গতিকে অপচন বি টু কাৰেক্ট আনসাৰ হ'ব অৰ্থাৎ কেয়াৰলেছ কেয়াৰফুল কেয়াৰলেছ ঠিক আছে তাৰ নেক্সট এটা প্ৰশ্ন আছিল which of the following is not a collective noun তলৰ কোনটো কালেক্টিভ নাউন নহয় বুলি কৈছে কালেক্টিভ নাউন যত গ্ৰুপ অফ পিপল হুমাই থাকে গ্ৰুপ থাকে যাক এজ এ হোল ধৰা হয় তাক কালেক্টিভ নাউন বুলি কোৱা হয় তলৰ কোনটো কালেক্টিভ নাউন নহয় বুলি কৈছে অপচন জুৰি পাৰ্লিয়ামেন্ট নেশ্যন আৰু পুলিচ দিয়া আছে ইয়াৰ আনসাৰ আপোনালোকে কমেন্টত লিখিব কোনটো কাৰেক্ট হয় আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব এটা হোমৱৰ্ক আপোনালোকক দিয়া হৈছে তাৰ নেক্সট which abstract noun is from the word from the verb obey obey পৰা কোনটো abstract noun form হৈছে গঠন হৈছে obey পৰা obedience অৰ্থাৎ অপচন এ টো obedience ঠিক আছে তাৰ নেক্সট what is the female gender of hero হিৰোৰ ফিমেল জেন্ডাৰটো কি হয় আপোনালোকে সকলো ভাবিব যে জানো কিন্তু এক্সামত খেলিমেলি লগাই দিব এটা হিৰোইন দিয়া আছে এটা হিৰোইন দিয়া আছে হিৰো হিৰোইন আমি গম পাম ফিল্ম চাউট আমি হিৰো হিৰোইনৰ কথা কম কিন্তু স্পেলিংটো আপোনালোকৰ খেলিমেলি লাগিব অপচন বি হ'ব নে সি হ'ব আপোনালোকে বি টো কাৰেক্ট হ'ব কিন্তু বি টো কাৰেক্ট নহয় অপচন সি টো কাৰেক্ট হ'ব হিৰোইন HEROINE গতিকে স্পেলিংটো ভালকে চাবলৈ নাপাহৰিব হিৰো হিৰোইন ঠিক আছে তাৰ নেক্সট আপোনালোকে চাওক যে তাৰ নেক্সট আৰ্টিকলৰ পৰা দিছিলে I have only this 1 rupee note with me আমি গম পাওঁ A E I O U এইটা হল ভাৱেল আৰু ভাৱেলৰ লগত আমি নৰমালি n ব্যৱহাৰ কৰোঁ কি ব্যৱহাৰ কৰোঁ n ব্যৱহাৰ কৰোঁ বুজি পাইছে কিন্তু যদি এই ভাৱেল বিলাকৰ উচ্চাৰণটো কনসনেন্টৰ দৰে হয় যদি এই ভাৱেল বিলাকৰ উচ্চাৰণ কনসনেন্টৰ দৰে হয় তেতিয়া আমি n ব্যৱহাৰ নকৰি পিনি a ব্যৱহাৰ কৰোঁ যেনেকৈ 1 টো উচ্চাৰণটো 1 হৈছে অৰ্থাৎ w ৰ দৰে উচ্চাৰণ হৈছে গতিকে w টো এটা হল কনসনেন্ট গতিকে আমি ইয়াত a ব্যৱহাৰ কৰিম a 1 rupee note বুজি পাইছে I have only a 1 rupee note with me ঠিক আছে গতিকে অপচন a টো কাৰেক্ট আনসাৰ হ'ল তাৰ নেক্সট চাওক যে you and hurry idle away this time তুমি আৰু হৰিয়ে নিজৰ টাইমটো ওয়েস্ট কৰি আছে তেনেকুৱা ন বুজাইছে নেগেটিভলি কৈছে সেন্টেন্সটো
যেহেতু ইয়াত ইউ শব্দটো লাগি আছে গতিকে ইয়ৰ প্ৰনাউনটো ইয়াত আহিব নিশ্চয় বুজি পাইছে ইউ এণ্ড হাৰি আইডেল ৱে ইয়ৰ টাইম যদি বেলেগ এজন ব্যক্তিৰ কথা ক'লে হয় ধৰি ইয়াত ৰামৰ কথা ক'লে হয় তেতিয়া আমি ইয়াত দেয়াৰ বুলি ইউজ কৰিলোঁ হয় THER নহয় দেয়াৰ THEIR দেয়াৰটো ইউজ কৰিলোঁ হয় যদি ইয়াত বেলেগ থাৰ্ড পাৰ্চন দুটা যদি থকাহেঁতেন আমি দেয়াৰ ইউজ কৰিলোঁ হয় কিন্তু যিহেতু ছেকেণ্ড পাৰ্চন ইউটো আছে গতিকে আমি ইয়ৰটো ব্যৱহাৰ কৰিম গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব নিশ্চয় আপুনি বুজি পাইছে চেণ্টেন্সটো পঢ়োঁতে আনচাৰটো ওলাই আছে তাৰ নেক্সট হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপল ফৰ্ম হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপল অফ ৱেৰৰ পাষ্ট পাৰ্টিচিপল কি হয় সেইটো আমাক সুধিছে নিশ্চয় বুজি পাইছে ৱেৰৰ পাষ্ট পাৰ্টিচিপল কি হয় আমি ক'ম যে ৱেৰৰ পাষ্ট পাৰ্টিচিপল হ'ল ৱৰ্ন অৰ্থাৎ অপশ্যন বিটো ৱেৰ ৱৰ্ন অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব ভাৰ্ব 3টো নিশ্চয় বুজি পাইছে পাষ্ট পাৰ্টিচিপল অফ ৱেৰ ইজ ৱৰ্ন তাৰ নেক্সটটো আপোনালোকে চাওক যে দ্য wounded man was dash helped by some boys এটা পেছিভ ভইচত দিয়া আছে পেছিভ ভইচত দিয়া আছে আৰু লগতে পেছিভ ভইচৰ পাষ্ট কণ্টিনিউৱাছ টেন্স তেনে ক্ষেত্ৰত আমি বিং শব্দটো ব্যৱহাৰ কৰোঁ দ্য wounded man আঘাতপ্ৰাপ্ত মানুহজন was being helped by some boys অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সটটো হি হেজ dash seen a tiger কেয়াৰফুলি কেতিয়াও নহয় হেভিলি কেতিয়াও নহয় হাৰ্ড কেতিয়াও নহয় হাৰ্ডলি থাকিলে কাচিত হোৱাৰ সম্ভাৱনা আছিলে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব হি হেজ নেভাৰ চিন এ টাইগাৰ সি কেতিয়াও টাইগাৰ দেখি পোৱা নাই বাঘ দেখি পোৱা নাই ঠিক আছে তাৰ নেক্সট চাওক যে আৰু বহুত ভিডিঅ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আলোচনা কৰা আছে DSSৰ জেনেৰেল ছায়েন্সৰো কৰা আছে বাকী GK কুৱেশ্যন কৰা আছে ইংলিছ কুৱেশ্যন কৰা আছে সকলোবিলাক আপোনালোকে চাব প্লেলিষ্টত গৈ চাব পাৰিব প্ৰিভিয়াছ ভিডিঅ'বিলাক চাব পাৰিব তাৰ নেক্সট কুৱেশ্যন চাওক যে আই উইল নট বাই ডেছ মেংগোজ ইয়াত চাওক এভৰি আৰু ইজটো নাহে চামটো এইবিলাক হ'ল পজিটিভ যেতিয়া চেণ্টেন্স এটা হয় পজিটিভ চেন্সতে এইবিলাক বহে I will buy some mangoes বুলি কয় I will not বুলি কৈছে নিগেটিভত আছে গতিকে এইবিলাক হ'ল পজিটিভ চেন্সতে বহে গতিকে আমি এনিটো ব্যৱহাৰ কৰিম নিশ্চয় বুজি পাইছে মই পুনৰবাৰ যদি কওঁ চাম আৰু এনিৰ ভিতৰত আপোনালোকে এনিটো হয় যেতিয়া চেণ্টেন্সটো নিগেটিভত থাকিব বা ইণ্টাৰগেটিভ মানে যেতিয়া প্ৰশ্ন কৰিব ঠিক আছে নিগেটিভ আৰু ইণ্টাৰগেটিভ হ'লে আমি এনি ব্যৱহাৰ কৰিম আৰু পজিটিভ চেণ্টেন্স হ'লে এফাৰ্মেটিভ চেণ্টেন্স হ'লে মানে আমি তাত সাম ব্যৱহাৰ কৰিম ঠিক আছে ইয়াত কি আছে ইয়াত নিগেটিভত আছে গতিকে আমি এনি ব্যৱহাৰ কৰিম নিশ্চয় বুজি পাইছে গতিকে অপশ্যন আমাৰ ডিটো কাৰেক্ট আনচাৰ হৈ যাব I will not buy any mangoes ঠিক আছে তাৰ নেক্সট চাওক যে what is the superlative form of inner superlative form কি হয় innermost গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব innermost তাৰ নেক্সট আপোনালোকে চাওক যে suddenly there arose a dash storm ইয়াৰ অপশ্যন ব্ৰিজি দিয়া আছে গাছ দিয়া আছে ভাইলেণ্ট আৰু ছফ্টটো কেতিয়াও নহয় কাৰণ ইয়াত অলপমান নিগেটিভলি কৈছে যে ছাডেনলি হঠাৎ ডাঙৰ ধুমুহা টাইপৰ বস্তু আহিলে তেনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিছে আৰু এইটো ক্ষেত্ৰত আপোনালোকে চাব যে এটা ইয়াত ব্ৰিজিটো হ'ল এটা ফ্ৰেছ এয়াৰ টাইপৰ বুজাইছে ইমান নিগেটিভলি নহয় বস্তুটো গতিকে আমি অপশ্যন এটো এলিমিনেট কৰিম গাছ মানে যেতিয়া আমি পানীৰ লগত জলীয় পদাৰ্থৰ লগত জড়িত হৈ থাকে তেতিয়া এইটো শব্দ ব্যৱহাৰ কৰোঁ গতিকে অপশ্যন বিটো গ'ল অপশ্যন ডিটো অলৰেডি গ'ল গতিকে অপশ্যন চি টো কাৰেক্ট আনচাৰ হ'ব ভাইলেণ্ট ষ্টৰ্ম ঠিক আছে তাৰ নেক্সট আপোনালোকে চাওক যে হি লিন ডেছ দ্য ৱাল এণ্ড ৱেইটেড ফৰ মি হি লিন ডেছ দ্য ৱালৰ আণ্ডাৰ কেতিয়াও নহয় বিটুইন কেতিয়াও নহয় গতিকে অপশ্যন চি আৰু ডি গ'ল প্ৰিপজিশ্যন হয় এইটো অনটো আমি কেতিয়াবা হওঁ যেতিয়া ধৰি লওক টেবুল এটা আছিলে তাৰ ওপৰত আমি কিতাপখন ৰাখিলোঁ টেবুল আৰু কিতাপৰ মাজত ওপৰত আছে আৰু টাচ হৈ আছে তেতিয়া আমি অন বহাওঁ গতিকে ইয়াতো অন নবহাওঁ ৱালখনৰ এগেইনষ্টত গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব হি লিন এগেইনষ্ট দ্য ৱাল এণ্ড ৱেইটেড ফৰ মি ঠিক আছে প্ৰিপজিশ্যন বহু ভিডিঅ' আপলোড আছে আগৰ পুৰণা সেইবিলাক আপোনালোকে চাব পাৰিব সময় যিহেতু কম ভাবিছিলোঁ পাৰ্টকৈ প্ৰিপজিশ্যনৰ ভিডিঅ' দিম কিন্তু কিমান দূৰ সম্ভৱ হয় নাজানো যিমান পাৰোঁ নিশ্চয় চেষ্টা কৰিম তাৰ নেক্সট আছিলে হোৱাট ইজ দ্য ভাৰ্ব ফৰ্ম অফ বাথৰ ভাৰ্ব ফৰ্ম কি হয় BATH বাট ইয়াৰ ভাৰ্ব ফৰ্মটো BATHE হ'ব তাৰ নেক্সট আপোনালোকে চাওক যে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বাৰ অহা দেখা যায় হোৱাট ইজ দ্য ডিমিনিউটিভ ফৰ্ম অফ হিল ডিমিনিউটিভ মানে সৰু বুজাইছে অৰ্থাৎ পাহাৰৰ মানে সৰু পাহাৰটো কি বুলি কোৱা হয় সেইটো সুধিছে আৰু সৰু পাহাৰটো কয় হিলক বুলি হিলকটো হ'ল সৰু পাহাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমুকৰ সৰুটো কি হয় গৰুৰ বেবীটো কি কয় কুকুৰৰ বেবীটো কি কয় হৰ্চৰ বেবীটো কি কয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অহা দেখা যায় গতিকে সেইবিলাকো আপোনালোকে চাব পাৰিলে আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'বিলাক চাব নাপাৰিব ছাবস্ক্ৰাইব কৰক বেল আইকনটো প্ৰেছ কৰি লওক
তাৰ নেক্সটটো আছিলে ফ্ৰম ডেছ টু ৱৰ্ছ ৱৰ্ছ মানে বেয়া বেয়াতকৈ বেয়া গম পাইছে আমি যেতিয়া ডিগ্ৰী পঢ়োঁ আমি কি পাওঁ বেড ৱৰ্ষ্ট আৰু ৱৰ্ষ্ট এতিয়া এই বেডৰ পৰা ৱৰ্ষ্টলৈ যায় সেই ল'ৰাটো বেয়া আছিলে কিন্তু এতিয়া আৰু ধ্বংস হৈ গ'ল বুলি আমাৰ অসমীয়া দেখাৰ কথা কওঁ যে সি যিমান বেয়া আছিলে আৰু বেছি ধ্বংস হৈ গ'ল বেয়াতকৈ বেয়া গ'ল গতিকে আমি এইটো ফ্ৰেজ ব্যৱহাৰ কৰোঁ যে বেড টু ৱৰ্ষ্ট গতিকে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব এইবোৰ কম্পেয়াৰিটিভ ফৰ্ম হয় বেডৰ কম্পেয়াৰিটিভ ফৰ্ম ৱৰ্ষ্ট আৰু চুপাৰলেটিভ ফৰ্মটো হ'ল ৱৰ্ষ্ট গতিকে অপশ্যন ডিটো কাৰেক্ট ফ্ৰম বেড টু ৱৰ্ষ্ট ঠিক আছে তাৰ নেক্সট চাওক যে মিনিং অফ টাৰ্ণ ডিফ এয়াৰটো প্ৰভাৱ হয় টাৰ্ণ ডিফ এয়াৰটো তাৰ মানে হ'ল ডিছঅবে কৰা কাৰোবাৰ কথাটো নুশুনা কোনোবাই আপোনাৰ উপদেশ দিছে আপুনি শুনা নাই ডিছঅবে কৰিছে নেগলেক্ট কৰিছে গতিকে ইয়াৰ মিনিংটো কি হয় চিননিমটো কি হয় ডিছৰিগাৰ্ড মানে নেগলেক্ট কৰা বুজায় ডিনাই কৰা বুজায় ডিছঅবে কৰা বুজায় গতিকে ইয়াৰ মিনিংটো অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব ডিছৰেষ্ট্ৰিক্ট মানে আপুনি গম পায় সন্মান নকৰা ডিছডিন মানে হ'ল হেড কৰা কাৰোবাৰ ডিষ্ট্ৰেক্ট মানে ধ্যান আঁতৰোৱা তেনেকুৱা ধৰণৰ বুজায় গতিকে আমি অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ম টাৰ্ণ ডিফ এয়াৰটো ডিছঅবে কৰিছে নেগলেক্ট কৰিছে ডিছৰিগাৰ্ড মানে নেগলেক্ট কৰিছে ডিনাই কৰিছে গতিকে অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে তাৰ নেক্সটলৈ আমি যাম কমপ্লিট দ্য প্ৰভাৰ্ব নো ডেজ নো গেইন এইটো আমি শব্দ পাই থাকোঁ আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ এইটো ন' পেইন ন' গেইন ন' পেইন ন' গেইন গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ ন' পেইনছ ন' গেইন ঠিক আছে তাৰ নেক্সট চাওক যে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইট বাইটৰ পাষ্ট টেন্স কি হৈ গৈছে বাইটৰ পাষ্ট টেন্স বাইট বিট বিটেন বুলি আমি কওঁ এইটো হ'ল পাষ্ট পাৰ্টিচিপল V3 হয় এইটো হ'ল V2 বাইট বিট বিটেন গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব টেন্সৰ পৰা ভাৰ্বৰ পৰা দুটা কুৱেশ্যন আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে পাষ্ট ফৰ্ম সুধি পিনে আহে পাষ্ট পাৰ্টিচিপল ফৰ্ম সুধি পিনে আহে গতিকে সেইবিলাকো চাব আপোনালোকে বাইট বিট বিটেন পাষ্ট ফৰ্ম সুধিছে গতিকে বিট হৈছে যদিহে পাষ্ট পাৰ্টিচিপল ফৰ্ম সুধিলে আমি বিটেন বুলি ক্লিক কৰিলোহেঁতেন তাৰ নেক্সট চাওক যে what is the single word for the phrase in spite of এটা single wordত কি বুলি কোৱা হয় ইয়াৰ synonym কি হয় in spite মানে of মানে ইয়াৰ সত্ত্বেও ইয়াৰ উপৰিও তেনেকুৱা ধৰণৰ বুজায় আৰু ইয়াৰ single word হ'ল notwithstanding গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব in spite of notwithstanding ঠিক আছে তাৰ নেক্সট এইটো প্ৰশ্ন বহুত বাৰ অহা দেখা যায় মই যিমানে প্ৰশ্ন পেপাৰ চাইছোঁ সকলো প্ৰশ্ন পেপাৰতে এইটো দেখিছোঁ যে গ্ৰুপ অফ শ্বিপ কল গ্ৰুপ অফ কাউ কল গ্ৰুপ অফ ক্ৰ'জ কল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে গতিকে ইয়াৰ নেক্সট ভিডিঅ'টো আমি সেইবিলাক কুৱেশ্যন ল'বলৈ চেষ্টা কৰিম গ্ৰুপ অফ শ্বিপ কল তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যিবিলাক অহা দেখা যায় এক্সামিনেশ্যনত গতিকে গ্ৰুপ অফ শ্বিপ কল শ্বিপৰ গ্ৰুপটো আমি ফ্লক বুলি কওঁ কি বুলি কওঁ ফ্লক অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ ফ্লক গ্ৰুপ অফ শ্বিপ ইজ কল ফ্লক ঠিক আছে তাৰ নেক্সটটো হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ উইজাৰ্ডৰ অপজিট জেণ্ডাৰ কি হয় উইজাৰ্ডৰ অপজিট জেণ্ডাৰ হ'ল উইটছ অৰ্থাৎ অপশ্যন ডিটো কাৰেক্ট আনচাৰ উইজাৰ্ডৰ অপজিট জেণ্ডাৰ উইটছ ঠিক আছে লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ বাকী আমি ইংলিছৰ আৰু কুৱেশ্যনবিলাক চল্ভ কৰি চেষ্টা কৰোঁ আপোনালোকে যিমানবাৰ প্ৰিপেৰেশ্যন চলাই যাওক কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সামিনেশ্যন পালেহি 15 তাৰিখে এক্সামিনেশ্যন হ'ব বুলি অলৰেডি ঘোষণা কৰা হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ কমাণ্ডাৰ ইন চিফ আমি এটা পঢ়িছিলোঁ কি হৈছিলে হেণ্ডকাৰচিফত কি কৈছিলে যদিহে অকল এফটো আঁতৰি পিনি VES লাগে আগৰ IES একে থাকিব VES যদি লাগি যায় এফ তেতিয়া এইটো কাৰেক্ট হ'ব আৰু যদি VES নাই লাষ্টত এছ এটা লাগিব এই চিফটো লাগি আছিলে চিফছ হৈ গৈছিলে এছ এটা লাগে ঠিক তেনেদৰে কমাণ্ডাৰ ইন চিফ ইয়াতে যদি চিফ দেখি পিনি চিফছ এছ লগাটো যদি কাৰেক্ট কৰি দিয়ে আপোনালোকৰ ভুল হৈ যাব কমাণ্ডাৰ ইন চিফ ইয়াতে এছ লগাই দিলে ভুল হৈ যাব কমাণ্ডাৰ্ছ ইন ইয়াতহে এছটো লাগিব গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব কমাণ্ডাৰ্ছ ইন চিফ দুটাতে এছ নালাগে গতিকে অপশ্যন ডিটো কেঞ্চেল বুজি পাইছে নিশ্চয় এইটো কেঞ্চেল বুজি পালে নে নাপালে বাৰু মই কি ক'লোঁ কমাণ্ডাৰ ইন চিফছ কমাণ্ডাৰ ইয়াতে নাউনতে আমি লগাম প্লুৰেল ফৰ্মটো গতিকে ইয়াতে এছ লাগিছে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে নিশ্চয় আপুনি বুজি পাইছে আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে সকলো বুজি পাইছে যিটো হোমৱৰ্ক আছে কমেণ্টত লিখিবলৈ নাপাহৰিব ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক বেষ্ট উইচেছ থাকিলে আমাৰ পৰা বাকী ভিডিঅ'বিলাকো আপোনালোকে চাব আৰু বাকী এক্সামিনেশ্যনৰ ভালকৈ প্ৰিপেৰেশ্যন চলাই